পদূলিমুখত অসমীয়াৰ হেপাহৰ ভোগালী ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া চলিছে আটকধুনীয়াকৈ ভেলাঘৰ আৰু মেজি সজাৰ অঘোষিত প্ৰতিযোগিতা হেপাহৰ ভোগালীক আদৰাৰ প্ৰস্তুতিৰ মাজতে ভেলাঘৰৰ বাকৰিত মনৰ আনন্দত বিহুনাম জুৰিলে টিংখাঙৰ গৰুখৰা গাঁৱৰ জীয়ৰী বোৱাৰী আইতাসকলেও বাৰীৰ বাঁহ আৰু পথাৰৰ নৰা কাটি টিংখাঙৰ গৰুখৰা গাঁৱৰ ডেকাহঁতে সাজি উলিয়াইছে দিল্লীৰ লালকিল্লাৰ আৰ্হিত এক ব্যতিক্ৰমী ভেলাঘৰ 20 দিনমান আগৰ পৰা বনাই পেলাই আজি ইমানখিনি হৈছেগৈ আৰু অলপ চলপ বাকী আছে বেছি বাকী নাই হৈ গৈছে অলৰেডি গাঁও হিচাপত ক'বলৈ গ'লে দুখনে আছে কিন্তু 68 ঘৰমান আমাৰ মানুহ আছে প্ৰতি বছৰে বহুত বছৰ হ'ল আৰু আমি একদম জন্মৰ পৰা আগৰ পৰা মানে বহুত আমাৰ ককা দেউতা দিনৰ পৰা এনেকৈ খাই আহোঁ কিন্তু আগতে ধৰি লওক ইমান হেৰি নহৈছিলে আজিকালি কম্পিটিশ্যন যুগ আৰু অকণমান ব্যক্তি আমি কৰিবৰ কাৰণে আমি চেষ্টা চলাইছোঁ আৰু গাঁৱৰ গোটেই ৰাইজবিলাকে লগ লাগি সবে সমানে কাম কৰি আমি ইমানখিনি আগবাঢ়িছোঁগৈ বাঁহ আৰু খেৰেৰে অসমীয়াৰ স্বাভিমান ঢোল পেঁপা আৰু জাপি আৰ্হিৰ ভেলাঘৰ সাজি উলিয়াইছে গোৱালপাৰাৰ হাটুগাঁৱৰ মেঘাচাম গ্ৰুপৰ যুৱকসকলে বিগত এমাহ ধৰি কঠোৰ পৰিশ্ৰম কৰি খেৰ আৰু বাঁহেৰে ঢোল পেঁপা আৰু জাপিৰে আটকধুনীয়াকৈ ভেলাঘৰ সাজি উলিয়াইছে যুৱকসকলে আমি প্ৰত্যেক বছৰে ভোগালী বিহু উৎসৱত আমি এটা অনুষ্ঠান ৰাখোঁ হাটগাঁও ৰাইজে হাটগাঁও ৰাইজ মানে হাটগাঁও যিখন অসমীয়া সমাজ আছে সমাজখনে ৰাখে অসম মেঘালয় তাৰমানে ৰাজ্য বুলি কথা নাই যিখিনি আমাৰ অসমীয়া সমাজ বিৰাজ কৰিছে 18খন গাঁও মিলি আমি প্ৰত্যেক বছৰে যোৱাবাৰ আমি যেনেকৈ ড্ৰেগন বনাইছিলোঁ এইবুলি আমি অসমীয়াৰ এটা প্ৰতীক চিহ্ন যে জাপি পেঁপা আৰু ঢোল লৈ আমি বনাবলৈ চেষ্টা কৰিছোঁ কিমান দূৰ সফল হওঁ আমাৰ উৰুকাৰ আগদিনালৈকে সেয়া আমি ক'ব নোৱাৰিম লংকাৰ কাকিটো ভোগৰ উৎসৱ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি প্ৰায় মাহজোৰা প্ৰস্তুতিৰ মাজেৰে কাকি পাথুৰী ৰাইজে নৰা আৰু বাঁহেৰে সাজি উলিয়াইছে শ্ৰীকৃষ্ণই কনিষ্ঠ আঙুলিৰে গোবৰ্ধন পৰ্বত দাঙি ধৰা আৰ্হিত এক সুন্দৰ ভেলাঘৰ আমি এবাৰ গোবৰ্ধন পাহাৰ শ্ৰীকৃষ্ণই কনিষ্ঠ আঙুলিত দাঙি থকা সেই আৰ্হিত আমি ভেলাঘৰটো নিৰ্মাণ কৰিছোঁ কাম ক'বলৈ গ'লে আমাৰ 80% কাম আগবাঢ়ি গ'ল আৰু 20% কাম বাকী আছে আমি এতিয়া ভগৱান শ্ৰীকৃষ্ণ তেওঁৰ লগত থকা গৰু কৃষ্ণ গোপ শিশুসকল নন্দ এইখিনি আমি মূৰ্তি হিচাপে আমি প্ৰতিষ্ঠা কৰিবলৈ আছে গাঁৱৰ সকলোৱে ইয়াত কাম কৰি আছে হয় সকলোৱে সহযোগ কৰিছে বিশেষকৈ আমাৰ লগৰ ল'ৰাকেইজনে বেছি 7জন ল'ৰাই সহযোগ কৰি আছে ভোগালীৰ ভোগৰ বাবে আমগুৰিত সাজু প্ৰায় 600টা পাতিহাঁহ আমগুৰিৰ ডিকচু কাকতি গাঁৱৰ প্ৰণামিকা কাকতিয়ে ভোগালীৰ ভোগৰ বাবে সাজু কৰিছে এই 600 পাতিহাঁহ শিৱসাগৰৰো প্ৰান্তে প্ৰান্তে চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি শিৱসাগৰ নগৰৰ সমীপৰ ঐতিহাসিক জয়াপাৰত প্ৰায় 300 ঘৰ পৰিয়ালে চলাইছে ভোগালীক আদৰাৰ প্ৰস্তুতি এইদৰে এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি ব্যুৰো ৰিপৰ্ট NK TV